এইবাৰ পোহৰৰ ফাৰ্ষ্ট বাৰ্থডে বহুত ভাবিছিলোঁ মানে ধুনীয়াকৈ পাতিম বুলি, কিন্তু পাতিবই নোৱাৰিলোঁ কাৰণ ঘৰত চবৰে বেমাৰ হৈ আছিলে। মোৰ নিজৰে বহুত বেছি গা বেয়া হৈ আছিলে আৰু পোহৰৰো গাটো ইমান ভাল নাছিলে। পোহৰৰ কাৰণে মই এইফালে কেক এটা দিছিলোঁ, ধুনীয়াকৈ বনাই দিছে, দেখিছেনে কেনেকুৱা লাগিছে বাৰু ক'ব। আৰু আমাৰ এয়া পোহৰে, তাৰ মনটো ইমান এটা ভাল নহয় দেখিছেনে, তথাপিতো হাঁহি দিছে আৰু সি এনেও হাঁহি ভাল পায়, হাঁহি থাকে, সেইকাৰণে যিমান গা বেয়া হ'লেও তাক গম পোৱা নাযায় মানে। আৰু মোৰ মানে একদম সেইদিনাখন মাতে ওলোৱা নাছিলে জানেনে, ইমানেই গা বেয়া হৈ আছিলে, মোৰ পূৰা টনচিল হৈ গৈছিলে, ডিঙিৰ বিষত মানে থাকিব পৰা নাছিলোঁ। তথাপিতো পোহৰৰ বাৰ্থডেটো এনেকৈ চেলিব্ৰেট কৰিলোঁ, অলপমান বেলুন লগালোঁ আৰু তাৰ কাৰণে ধুনীয়া কেক এটা আনিলোঁ। এনেকৈ পোহৰৰ কাৰণে এই ড্ৰেছযোৰ এনেহে আনিছিলোঁ, কিন্তু তাৰ যোনযোৰ ড্ৰেছ আনিছিলোঁ সেইযোৰ পিন্ধোৱাই নহ'ল, সেইযোৰ দেউতাই আনি দিছিলে, তাক পিন্ধাবই নোৱাৰিলোঁ। দেখিছেনে, এইযোৰে পিন্ধাই কিনে তাক কেকটো কটালোঁ। আৰু এইফালে আমাৰ আৰু এটা পোৱালি হ'ল নহয়, আপোনালোকক দেখুৱাই নাই, এয়া পোহৰেও তাক চাই আছে, তাক দেখিলে একদম কি ফূৰ্তি পায়, একদম লগৰ নিচিনা ভাবে নেকি। সি আহিছে আৰু ককায়েকৰ বাৰ্থডে খাবলৈ। এয়া ময়ে ফুকি দিছোঁ কেণ্ডেলটো, দেখিছেনে, ফু কৰি দিছোঁ। এয়া পোহৰে আমাৰ কেকটো কাটিলে আৰু দেই। আপোনালোকে চবেই আশীৰ্বাদ কৰিব দেই, পোহৰ যাতে আমাৰ ভাল মানুহ হয়। বেটাৰ চাওকচোন, কেক কটাত একো ইণ্টাৰেষ্টে নাই, পোৱালিটোকহে চাই আছে, দেখিছেনে, সি গমেই পোৱা নাই কি হৈ আছে। এয়া চাওকচোন, তাক যেন তেন ধৰি কটাইছোঁ আৰু এয়া দেখিছে, সি বহি নলয়, বহিলে মানে সি ভাল মানে বহিব নিবিচাৰে, সেইকাৰণে বহাই লোৱা নাই, এনেকৈ অংশে ধৰি দিছে। আৰু তাক মানে দেখিছেনে, ভায়েকক চাব লাগে, তাত যাবলৈ তত নাই। আৰু এয়া চাওক, মই তাক অলপমান কেক খুৱাই দিছোঁ, বেছিকৈ তাক নিদিওঁ, মানে সি এতিয়া অলপমান খালে ন, তাক আৰু লাগে, দেখিছেনে, কিন্তু দিব মন যায়, কিন্তু এইবোৰ চেনি আছে ন, সেইকাৰণে মই এক্সট্ৰা চেনি তাক এতিয়ালৈকে দিয়া নাই। বেটা বাৰ্থডেটো এনেকৈ গ'ল আৰু সৰু সুৰাকৈ।